Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. Our telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Wars in Post-Independence India. তো আমাৰ ইণ্ডিয়াখন কলনিয়েল ৰুলৰ পৰা যেতিয়া ফ্ৰী হৈছিলে মানে ব্ৰিটিছাৰ সকল যেতিয়া গুছি গৈছিলে তাৰ পিছতে বহু কেইখন এনেকে ৱাৰত মানে যুঁজিবলগীয়া হৈছিলে তো প্ৰথমখন হৈছে আমাৰ ইণ্ডিয়া পাকিস্তান ৱাৰ অফ 1947 to 48 So যেতিয়া আমাৰ পাৰ্টিশন হল ব্ৰিটিছ ইণ্ডিয়াখন হিন্দু মুছলিম কান্ট্ৰি হল মানে ভাৰত আৰু পাকিস্তান হল মানে ধৰ্মৰ ভিত্তিতে ভাগ কৰিছে যদিও আমাৰ ইণ্ডিয়াত আমি ধৰ্মনিৰপেক্ষ দেশ মানে হিন্দু মুছলিম আমি একেলগে মিলাপ্ৰীতিৰে থাকো তথাপিতো ধৰ্মৰ ওপৰত ভিত্তি কৰিয়েই মানে বিভাজনটো কৰা হৈছিলে Okay, so religious lines মানে এই ভাগটো কৰা হৈছিলে Okay, so এটা কিন্তু প্ৰবলেম থাকি গৈছিল যে জম্মু কাশ্মীৰ খনৰ হেনেকুৱা কোনো পাৰ্মানেন্ট সলিউশন নহল মানে আনৰিজলভড হৈ থাকি গল সো আপোনাৰ পাকিস্তান যেতিয়া মানে বিভাজন হৈ গল তেতিয়া পাকিস্তানৰ পৰা যিখিনি আপোনাৰ ট্ৰাইবেল মিলিটিয়া সেইখিনিয়ে কাশ্মীৰখন ইনভেট কৰিবলৈ আহিলে কিন্তু তাৰে যিজন হিন্দু ৰুলাৰ মহাৰাজা হৰি সিং তেখেতে ইণ্ডিয়াৰ পৰা হেল্প ললে যে আমি মানে পাকিস্তানৰ আন্ডাৰত যাব নিবিচাৰো যে আমাক এইখিনি হেল্প কৰক যে আমি মানে আমি হেল্প বিচাৰিছো আপোনালোকৰ পৰা ওকে সো তেতিয়া আমাৰ ইণ্ডিয়া মানে এটা হেনেকা চুক্তি কৰি লৈছিলে যে কিছুমান মানে স্পেশাল স্ট্যাটাস দিয়া হৈছিলে যেনেকুৱা আৰ্টিকল 370 কিন্তু আমাৰ ইণ্ডিয়াৰ আন্ডাৰত গুছি আহিছিলে এতিয়াতো বাৰু ইউনিয়ন টেৰিটৰিয়ে হয় 2019 ৰ পৰা কিন্তু মানে সেইখিনি সময়ত হেনেকুৱা হৈ গৈছিলে ওকে আৰু মানে সিজ ফায়াৰ এবাৰ যেনেকে সিজ ফায়াৰ কৰিছে ইউএসএ কৰিছে সেইখিনি সময়ত ইউএনএ সিজ ফায়াৰটো কৰাই দিছিলে হিন্দু মানে আপোনাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত ওকে আৰু সেইখিনি সময়ত এলওচি আহি গৈছিলে যে লাইন অফ কন্ট্ৰোল তাৰে পিছৰ যুদ্ধখন হৈছিলে 1965 যিখন আপোনাৰ 17 ডে ধৰি হৈছে 17 দিন ধৰি পেলাই এখন যুদ্ধ হৈছিলে আৰু পাকিস্তানে অপাৰেশন জিব্ৰাল্টাৰ লঞ্চ কৰিছিলে মনত ৰাখিব অপাৰেশন জিব্ৰাল্টাৰ কোনখন যুদ্ধৰ সময়ত হৈছিলে 1965 ৰ যুদ্ধৰ সময়ত আৰু এইটোৰ দ্বাৰা মানে কি এটেম্প কৰিছিলে পাকিস্তানী সকলে যে মানে আপোনাৰ ইনফিলট্ৰেট গুৰিলাস ইনটু কাশ্মীৰ যে গুৰিলা ৱাৰ কৰে যে হেনেকুৱা ধৰণৰ আপোনাৰ কাশ্মীৰত মানে ইনফিলট্ৰেশন কৰাইছে যে এটা আপৰাইজিং কৰাই দিছে ওকে সো আমাৰ ইণ্ডিয়াই কেনেকে ৰিটেলিয়েট কৰিছে বাই ক্ৰসিং দা ইন্টাৰনেশনাল বৰ্ডাৰ এণ্ড লঞ্চিং আ ফুল স্কেল এটেক অন ৱেষ্ট পাকিস্তান আৰু আমাৰ ইণ্ডিয়াও মানে ৰখি থকা নাই ইণ্ডিয়াও তেওঁলোকৰ ইন্টাৰনেশনাল বৰ্ডাৰটো পাৰ কৰি তাতে মানে যুদ্ধ কৰিব গৈছে গতিকে এই ক্ষেত্ৰতো সিজ ফায়াৰটো ইউএনএ কৰিছিলে আৰু সেইখিনি সময়তে মানে 1965 তে টাস্কেন ডিক্লাৰেশনটো আমাৰ সাইন হৈ গৈছিলে মনত ৰাখিব অপাৰেশন জিব্ৰাল্টাৰৰ ফলত আমাৰ টাস্কেন ডিক্লাৰেশনটো হৈছিলে 1965 আৰু এইটো মেডিয়েট কৰিছিলে সোভিয়েত ইউনিয়নে ঠিক আছে নেক্সট যুদ্ধখন হৈছিলে আপোনাৰ 1971 ইণ্ডিয়া পাকিস্তান ৱাৰ 1971 সো এইখিনি সময়ত কি হৈছিলে যে এটা পলিটিক্যাল টাৰ্মল সিচুৱেচন হৈছিলে ইষ্ট পাকিস্তানত এতিয়া যিখন আমাৰ বাংলাদেশ সেইখিনি সময়ত আৰু যত বেংগলী পপুলেশন খিনিয়ে বহুতখিনি সাপ্ৰেশন ভুগিবলগীয়া হৈছিলে পাকিস্তানী মিলিটাৰীৰ কাৰণে আৰু সেইখিনি সময়ত আমাৰ ইণ্ডিয়াত তাৰমানে তেওঁলোকে মানে ৰিফিউজি হিচাপে আহিছিলে মানে এটা হিউম্যানিটেৰিয়ান ক্ৰাইসিস হৈছিল ন হিউম্যান ৰাইটস খিনি আমি সদায় মানে ৰক্ষা কৰিবলৈ বিচাৰো আমাৰ কান্ট্ৰিৰ ফালৰ পৰা ইণ্ডিয়াৰ ফালৰ পৰা গতিকে আমি তেনেকে আশ্ৰয় দিছিলো আৰু আমি হেল্পও কৰিছিলো তেওঁলোকৰ মানে সেই লিবাৰেশনটো পোৱাত সেই লিবাৰেশন মুভমেন্টটোত আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা হেল্প কৰিছিলে okay so leading to a swift and decisive victory the war resulted in the creation of the independent nation of Bangladesh গতিকে বাংলাদেশখন আপোনাৰ ইন্ডিপেন্ডেন্ট হৈছিলে 1971 ত ঠিক আছে মনত ৰাখিব তাৰ পিছত 1999 ত হৈছিলে কাৰ্গিল ৱাৰ সো ইণ্ডিয়া পাকিস্তান engaged in conflict in the Kargil region of Jammu and Kashmir সো জম্মু কাশ্মীৰৰ কাৰ্গিল ৰিজিয়নত হৈছিলে এই যুদ্ধখন Pakistani soldiers and militants infiltrated Indian controlled territory. So তেওঁলোকে আগতে মানে আগতীয়াকে মানে হেয়া কৰি দিয়ে মানে উছটাই দিয়ে তাৰ পিছত যুদ্ধখন হৈ যায় ওকে সো ইণ্ডিয়াই যেটো জায়গা
মানে মেইনলি কাশ্মীৰৰ কাৰণে হৈ আছে একচুয়ালি মানে সেইবিলাক যুদ্ধবিলাক এইবাৰৰ যেটো ঘটনা হৈ গল পেহেলগামৰ এইটো কাশ্মীৰক লৈ পেলাই হ'ল গতিকে সেই কাশ্মীৰৰ প্ৰবলেমটো আমি সলভ কৰিব লাগিব এনি হাউ আৰু চৰকাৰৰ ফালৰ পৰাও যিমান পাৰে কৰি আছে ওকে সো এই ধৰণৰ আমাৰ মোদীয়ে মানে এটা লাইভ আহিছিলে যোৱা কালি এইটোৰ এনালাইসিসটো আজি কৰা নাই এইটো মই নেক্সট ক্লাছত দি দিম গতিকে সেইটো এটা ইম্পৰ্টেন্ট কথা হ'ব যে তেখেতে কেনেকুৱা ষ্টেপ লয় তো যি হোক বাৰু সো 1999 ত কি হল যে ইনফিল্ট্ৰেশন কৰিলে আমাৰ ইন্ডিয়া কন্ট্ৰোল কৰা টেৰিটৰিত আৰু আপোনাৰ হাই অল্টিটিউড পজিশন কিছুমান অকুপাই কৰি ললে আৰু সেই কৰাৰ লগে লগে আমাৰ ইন্ডিয়াৰ ফালৰ পৰা অপাৰেশন বিজয় লঞ্চ কৰিলে মনত ৰাখিব অপাৰেশন বিজয়টো কাৰ লগত ৰিলেটেড হয় কাৰ্গিল ৱাৰৰ লগত a determined military campaign to drive out the intruders যাতে সেই মিলিটাৰী খিনিক আমি খেদি পঠিয়াব পাৰো the Kargil war fought in challenging mountainous terrain tested the resilience and capabilities of the Indian Armed Force আৰু এইটো এটা বেলেগ ধৰণৰ চ্যালেঞ্জ আছিল কাৰণ mountainous এৰিয়াত মানে ফাইট কৰিব লগা হৈছিল এখিনি বাৰু পাকিস্তানৰ লগত আৰু এখন যুদ্ধ হৈছিল মানে আমি পোষ্ট ওয়াৰৰ মানে পোষ্ট ইন্ডিপেন্ডেন্সৰ কথা পাতি আছো তো মানে ইমিডিয়েটলি মানে ইন্ডিপেন্ডেন্সৰ পিছতে কি যুদ্ধ হৈছিল হেখিনি সো ইন্ডো চাইনা ওয়াৰ 1962 সো আপোনাৰ চাইনাৰ লগত যুদ্ধ হৈছিল 1962 ত সো এইটো এটা বৰ্ডাৰ ডিসপিউট হয় আসলতে মেইনলি আপোনাৰ মেকমোহন লাইন যেটো আমাৰ অৰুণাচলৰ ওপৰ দি আছে ৰিজাল্টেড ইন ডিসিসিভ চাইনিজ ভিক্টৰি আমাৰ চাইনাৰ মানে জয় হৈছিল আৰু সেই কাৰণে তেওঁলোকে কি পাই গৈছিল আকসাই চিনখিনি পাই গৈছিল আৰু অৰুণাচলৰো কিছুমান টেৰিটৰি হেনেকে পাই গৈছে okay so the war had a profound impact on India's defense policy leading to a significant expansion and modernization of its armed forces এটা চাওক এই যে যুদ্ধবিলাক হৈ গল মানে তাৰ কিছুমান কনসিকুৱেন্সেস আছে যেনেকুৱা they have shaped India's defense strategies যেতিয়া মানে যুদ্ধ কৰিবলগিয়া হয় তেতিয়াহে মানে আমি ফিল কৰো যে আমাক এইটো নিড হ'ব ডিফেন্স টেকনলজি আমি আগুৱাই লৈ যাব লাগিব ফৰেইন পলিসি আমি ষ্ট্ৰং কৰিব লাগিব হয় নহয় গতিকে হেনেকে আমাৰ কিছুমান মানে আমি কনসিয়াস হৈছো তাৰ পিছত আপোনাৰ বহুতখিনি হাৰ্মো হয় ন প্ৰপাৰ্টি লস হয় আমাৰ লাইফ লস হয় okay so মানুহবিলাক কনসিয়াস হয় কনসাৰ্নড হয় so the conflict have consumed significant resources and hindered regional cooperation গতিকে ৰিসোৰ্স বিলাক আমাৰ ধ্বংস হৈ যায় okay so এনেকুৱা ধৰণৰ কিছুমান কনসিকুৱেন্স হয় so however these wars have also fostered a sense of national unity and resilience within India কিন্তু মানে সেই যুদ্ধবিলাক যেতিয়া হয় তেতিয়া আমাৰ মাজত এটা নেশনাল ইউনিটি আহি যায় এই যে আমাৰ যুদ্ধখন হৈ আছিল এইখিনি সময়ত আমাৰ কেনেকুৱা ইমোশন হৈ আছিল ন যে আমাৰ ইন্ডিয়াৰ এজন হেনা ঢুকালে আমাৰ কিমান বেয়া লাগে যে বেলেগ কান্ট্ৰি এখনে আমাৰ মানে আমাৰ দেখক মানে আমাৰ জন্মভূমিক আমাৰ আঘাত কৰিছে আমাৰ কিমান মানে হে লাগিছে মানে এটা ন ইমোশনত আঘাত লাগিছে গতিকে হেইটোৱে যে সেন্স অফ নেশনাল ইউনিটি টু আনি দিয়ে ওকে next article what is S400 air defense system etu ekdom important ahi thoka prelims tor karone S400 system tu yate ki boli koa hoise Sudarshan Chakra boli koa hoise so by the Indian military is made in Russia kot bonua hoise S400 system tu defense system tu Russia t bonua hoise and can track targets up to 600 kilometers and intercept them at distance of up to 400 kilometers very powerful okay so S400 is a long range surface to air missile etu mot rakhibo long range hoy aru surface to air missile hoy S400 to monot rakhiboi logote amar jibilak aru beleg ase mane akash ase astra ase apunar আৰু কি আছে মানে বিভিন্ন ধৰণৰ আছে ন গটিকে হেই মিসাইল বিলাক সাৰফেস টু সাৰফেস এয়াৰ টু এয়াৰ সাৰফেস টু এয়াৰ এই বস্তু বিলাক মনত ৰাখিব সো S400 তো বিশেষকে মনত ৰাখিব সাৰফেস টু এয়াৰ মিসাইল লং ৰেঞ্জ ওকে সো it is developed by the Russia's Almaz Central Design Bureau আৰু আমাৰ ইন্ডিয়াই 35000 crore rupees or মানে এটা ডিল সাইন কৰিছিল ৰাছিয়াৰ লগত 2018 তে আৰু সেই সাইনটো কৰি থোৱাৰ কাৰণে আমি আজি মানে বিপদ মুক্ত হৈ গলো S400 নহলে কি জানি আমাৰ বিপদ হলে হয় okay so why S400 is different from others কিয় ইমান স্পেশাল হয় S400 because it has the ability to engage various targets মানে variety of targets মানে আপোনাৰ fulfill koribo pare so world's most advanced air defense systems that can simultaneously track and neutralize a range of incoming objects spanning aircraft missiles and unmanned aerial vehicles okay so mane
পৃথিৱীত সবতকে মানে এডভান্স এয়াৰ ডিফেন্স সিস্টেম হয় ওকে সো সব সিস্টেমকে ট্ৰেক কৰি ল'ব পাৰে নিউট্ৰেলাইজ কৰি ল'ব পাৰে ধ্বংসও কৰি দিব পাৰে হেনেকুৱা সেইকাৰণে নামটো দিছে সুদৰ্শন চক্ৰ তাৰ পিছত আহিলে আমাৰ এক্সটেন্ডেড ৰেঞ্জটো বহুত বেছি মই ওপৰতে কৈ আহিলো যে 400 কিলোমিটাৰলৈকে টাৰ্গেট কৰি ল'ব পাৰে ফৰ এক্সাম্পল দা আমেৰিকান মেড পেট্ৰিয়ট সিস্টেম আৰু আমেৰিকাৰ যেটো পেট্ৰিয়ট সিস্টেম আছে হেতু কিন্তু অপাৰেশনাল ৰেঞ্জটো only 160 কিলোমিটাৰছ হয় বা যদি আপুনি থাৰ্ড বুলিও এটা আছে হেতুকো যদি চাই হেতুৰো মানে S400 কে মানে হেইবিলাক কম মানে ৰেঞ্জ বিলাক কম হয় versatility the S400 can be equipped with various types of missiles tailored to different targets advanced radar system okay so radar system to bahut beshi advanced hoy okay so enekwa bilak amar mane merits hoy S400 আৰু S400 ৰ কথা যেতিয়া আলোচনা আমি কৰি আছিলো নিউজত তেতিয়া এজন মানুহৰ কথা আমাৰ নিউজত আহিছিলে তেওঁৰ নাম আছিল মনোহৰ পাৰিক্কৰ ওকে সো তেওঁ কি আছিল আমাৰ ডিফেন্স মিনিষ্টাৰ আছিল এতিয়া নাই তেওঁ বৰ্তমান সো তেখেত ডিফেন্স মিনিষ্টাৰ আছিল আমাৰ আৰু তেখেতৰ কাৰণে আসলতে আমাৰ S400 সিস্টেমটো ইন্ডিয়াত আনিব পৰা গল কাৰণ আমি বহুত চ্যালেঞ্জ পাইছিলো S400 ৰ নামত okay so this advanced air defense system is the outcome of India's careful defense planning nearly a decade ago যে 10 বছৰ আগৰ কথা by the late defense minister Manohar Parrikar so তেখেতৰ যেটো প্ল্যানিং হেই মতেহে মানে আসলতে আমি এই সুদৰ্শন চক্ৰটো পাবলে সক্ষম হলো so in 2016 India's long term air defense plan started undergoing a transformation okay so তেখেত আছিল এজন deep intellectual integrity থকা মানুহ আৰু তেখেতে এনেকুৱা ধৰণৰ আইডিয়া বিলাক আনিছিল যে আমাৰ ইন্ডিয়াটো এনেকুৱা ধৰণৰ ডিফেন্স সিস্টেম এটা আনি থব লাগে ফৰ মানে কি মানে emergency situation so under his leadership a comprehensive review was initiated to analyze the country's air defense strategy thanks to this timely intervention আৰু তেও যে সেই টাইমত কৰি থলে সেই কাৰণেহে আজি আমি বাছি গলো হেতু কথা মানে বাৰে বাৰে উল্লেখ কৰি আছে আসলতে so the Narendra Modi government had to fight a lot of pressure exerted by the US কাৰণ আমি যেতিয়া S400 লবলে গৈ আছিলো তেতিয়া US এ খুব প্ৰেছাৰ কৰিছিল আমাক ডোনাল্ড ট্ৰাম্প বা আপোনাৰ আৰু এজন আছিল যে মই নামটো পাহৰি গিলো বৰিস কি আছিল তাৰ নামটো সো সেই দুজন মানে প্ৰেসিডেন্টে আমাক খুব ডিস্টার্ব কৰিছে আনকি আপোনাৰ কাটছাৰ ভয়ও আহি গৈছে মানে স্যাংশনৰ ভয়ও দেখুৱাই দিছে তথাপিতো মনোহৰ পাৰিক্কৰে কৈছে যে জিমানে নাহক কিয় প্ৰেস মানে চ্যালেঞ্জ নাহক কিয় আমি কিন্তু এইটো লৈহে আৰিম আৰু আমি লৈ ললো ওকে সো আমি থ্যাংক ইউ দিব লাগে আসলতে so tekhetor bikhoy okoman janilo so Manohar Gopal Krishna Prabhu Parrikar he was born on 13 December 1955 17th March 2019 so 2019 ot tekhetor mrityu hoise aru tekhetor jonmo hoisile apunar goat jonmo hoisile 13 December 1955 and he was an Indian politician and a member of the Bharatiya Janata Party BJP মানে এজন তেও পলিটিশিয়ান আছিল তেও গোৱাৰ চিফ মিনিষ্টাৰ আছিল প্ৰথমতে তাৰ পিছত তেও এনেকে ইউনিয়ন মিনিষ্টাৰ হল ডিফেন্সৰ তাৰ পিছত 2020 ত আপোনাৰ পষ্টহুমাছলি তেখেতক পদ্মভূষণ দিয়া হৈছে এটো মনত ৰাখিব যে পদ্মভূষণ তেও পাইছে He was the first IIT alumnus to serve as MLA of an Indian state. তেখেতে এজন প্ৰথম IITian হয় যিয়ে নেকি MLA হৈছে তেই প্ৰথম IITian হয় যিয়ে নেকি চিফ মিনিষ্টাৰ হৈছে আৰু তেখেতে ফাৰ্স্ট গোৱাৰ এজন সিটিজেন হয় যিয়ে নেকি ক্যাবিনেট ৰেংকৰ মিনিষ্টাৰ পাবলে সক্ষম হৈছে আমাৰ সেন্টাৰত ওকে সো এইখিনি ইম্পৰ্টেন্ট হয় come to the next article Russian Igla-S air defense missiles so amar India recently Russia pora Igla-S air defense missiles to paise so Igla-S is an advanced version of the Igla missile system so mane Igla-S to agor pora ase mane Igla missile system to agor pora ase kintu Igla-S to hol okoman beshi advanced hoy okay so about Igla-S system okoman pohilao it is a man portable air defense system so man pets buli koy aru etu Russia develop korise it is a very short range air defense system okay so etu long range nohoy short range but very powerful so Igla-S man portable air defense system is designed to defeat all types of visible fixed and rotary winged aircraft so henekwa hoy je যিকোনো ধৰণৰ যদি হেনেকে অ্যাটাক কৰে আমাৰ Igla-S মানে লগে লগে তাক ডিস্ট্ৰয় কৰি দিব পাৰে ডিফিট কৰি দিব পাৰে
It implements the principle of shoot and forget. So principle to monot rakhibo, shoot and forget. So it is designed in a way of countering low flying aircraft as it forms the last line of defense against the flying objects in a multi-layered air defense system. So ekhini important asile. Come to the next article, India's new policy and Assam. So etu article mane eta kotha ase je amar Ohomeo mane jitu amar mane apunar heya ase মানে আমাৰ নিউক্লিয়াৰ যেটো পাৱাৰ আসলতে আমাৰ আসামেও ইনভলভ হ'ব লাগে যেটো নিউক্লিয়াৰ টেকনলজি আছে আমাৰ ইন্ডিয়াৰ আমাৰ আসামে ইনভলভ হ'ব লাগে বুলি কোৱা আছে সো আসাম provides strategic depth proximity to high value targets in eastern China and comparatively stable basing conditions আৰু আমাৰ অসমৰ কিছুমান পজিটিভ সাইড আছে okay so experts such as Hans Christensen from the Federation of American Scientists and reports from Harvard University's Managing the Atom Project. So, এই দুটা সাইডৰ পৰা মানে আপোনাৰ দুটা মানে পাৰ্টিৰ ফালৰ পৰা আইডেন্টিফাই কৰিছে মিছা আৰ্মি ক্যাম্প ইন নগাঁও এই লোকেশনটোৱে কি হ'ব পাৰে probable element of India's land-based nuclear delivery system hobo pare. So etu exam ot ahibo pare Misa army camp to kot ase Nagaot ase ba etu kihor karone select koribo pora jai nuclear delivery system or karone. It is what does this mean for the people of Assam? No sab amar state khon asolte ki hoy je India eta broader defense strategy asolte lobo pare amar মানে স্টেট খনে ওকে যে আমাৰ নিউক্লিয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে আমাৰ স্টেট খন বেসড হয় ওকে সো কাৰণ আমাৰ নৰ্থ ইষ্টত যদি চাব যাও আমাৰ অসম খনে মানে এটা গেটওয়ে যেন হয় গটিকে আমাৰ নিউক্লিয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো আমি অসমত আনিব পাৰো again it introduces a serious and under discussed vulnerability the logic of counter force targeting okay so আৰু আমাৰ অসমে যদি এনেকুৱা ধৰণৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক একমোডেট কৰে তেতিয়া আপোনাৰ কি হ'ব চাইনাৰ দৰে কান্ট্ৰি কো আমি মানে কম্পিট কৰিব পাৰিম এতিয়া চাওক আমাৰ ডিফেন্সৰ কাৰণেটো আমাৰ অসমত হেয়া আহি আছে হয়নে মানে ডিফেন্স কৰিডৰৰ কথা চলি আছে গটিকে হেবিলাক আহিলে আমাৰ অসমখনেও মানে পাৰ্ট লব লাগি পাৰিব মানে so lack of public discussion over nuclear weapons strategy in Assam is startling চাওক যদিও মানে আমাৰ অসমখনৰ ইমান চান্সেস আছে ইমান মানে মানে the high মানে হেয়া আছে আপোনাৰ পজিটিভ পইণ্ট আছে নিউক্লিয়াৰ সাইডত আমি ইনভলভ হোৱাত কিন্তু মানে ধৰক ইমান ডাঙৰ ডাঙৰ ইউনিভাৰ্সিটি আছে ডিব্ৰুগড় ইউনিভাৰ্সিটি গুৱাহাটী ইউনিভাৰ্সিটি they don't provide any academic programs in nuclear strategy কোনো ধৰণৰ প্ৰগ্ৰামে নাই মানে পঢ়িব পৰা বা এক্সপাৰ্ট হ'ব পৰা there is little political discourse on the regional ramification so মানে ডিসকাশন হয় এইবিলাক কথা মানুহবিলাক ইগনোৰেন্ট হৈ থাকে বা ডিসকানেক্ট হৈ থাকে নিউক্লিয়াৰ কথা এইবিলাক আৰু সৰকাৰে হে পাতিব এইবিলাক আমি কিয় জানিব লাগে এনেকুৱা হৈ থাকে মানে মানুহবিলাক ইনভলভ হ'ব নিবিচাৰে but it's not right thing okay so lack of civil society involvement in Assam diminishes the democratic scrutiny যেহেতু আমি এখন democratic country মানো so মানে আমিও জানিব লাগে কথাবিলাক আমাৰো civil society বিলাক engaged হ'ব লাগে okay involve hobo lage so people ought to understand there should be civil society and academic discussion about preparedness radiation safety and infrastructure resilience civil society bilak ba academic punar institution bilak asalte prepared hoi thikibo lage ba training korabo lage okay ba regional scholars ba journalist hokoleo mane ei khetrot contribute koribo lage nuclear doctrine or bikhoye teloke research koribo lage কাৰণ চাওক নিউক্লিয়াৰ যেতিয়া স্ট্ৰাইক হয় তেতিয়া আমাৰ বহুত বেছি নেগেটিভ ইম্প্যাক্ট আহে এখন দেখত যেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ কলেপস হয় আপোনাৰ ৰেডিয়েশন ডিসপাৰজন হ'ব পাৰে এনভায়ৰনমেন্ট কন্টামিনেশন হ'ব পাৰে আৰু বিশেষকৈ অসমৰ যেটো আমাৰ ফ্ৰেগাইল মানে ৰিভাৰেন এনভায়ৰনমেন্ট হেতুটো নষ্ট হৈ যাব বা আপোনাৰ পপুলেশন সেন্টাৰ বিলাক যিবিলাক আমাৰ একদম কনজেস্টেড হয় হেবিলাক ডিস্ট্ৰয় হৈ যাব গটিকে আমি বিশেষকে মানে আসলতে এটো স্টাডি কৰিব লাগে বা প্ৰিপেয়াৰডনেস থাকিব লাগে so way forward dia say formulation of strategic policy should not be confined solely to the purview of military leaders and political elites in Delhi কিয় অকল ক্যাপিটালতে ইয়াৰে মানে দায়িত্বটো দিব লাগে মানে প্ৰত্যেকখন ষ্টেটে আসলতে সেই দায়িত্ববিলাক ল'ব লাগে বা নলেজ বিলাক লাগে আমাক হেতুৱে কৈছে যে সবে নলেজ মানে তো ল'ব লাগে বা আমি প্ৰিপেয়াৰ্ড হ'ব লাগে এৱেৰনেস লাগিব ওকে সো এনেকুৱা বা এডুকেশনাল যিবিলাক আমাৰ ইনষ্টিটিউট বা ৰিসাৰ্চ হেবিলাকেও মানে এই ক্ষেত্ৰত কন্ট্ৰিবিউশন কৰিব লাগে come to the next article which is about piped gas supply
তো এটা কি হৈছে আপোনাৰ the inauguration of a project to supply piped natural gas to the Guwahati residents is a welcome step এটো সকলোৱে জানে যে মানে piped natural gas আগবঢ়োৱা হ'ব গুৱাহাটীৰ ৰেসিডেন্ট সকলক so initial phase ত 101 householdক দিয়া হ'ব okay so তাৰ পিছত আৰু লাহে লাহে বঢ়াই থাকিব so etu kune loise undertaken by Purbo Bharati Gas Private Limited. It is a joint venture between Assam Gas Company Limited, Oil India Limited and GAIL Gas Limited. So tinta company ase Assam Gas tar pisote Oil India Limited aru GAIL Gas. Okay aru etu eta sustainable future karone asolite etu eta lua eta sustainable way. তো চাওক পাইপ ন্যাচারাল গ্যাস আৰু লিকুইফাইড পেট্ৰোলিয়াম গ্যাসৰ ওপৰত কিছুমান মানে ডিফাৰেন্স দিয়া হৈছে যেনেকুৱা ধৰক পাইপলাইন তোমাৰ পাইপ ন্যাচারাল গ্যাস হয় হেতু মানে ডেলিভাৰীটো মানে ডাইৰেক্টলি কৰিব পাৰি পাইপেৰে থ্ৰু আ নেটৱৰ্ক অফ পাইপলাইনস বা মেইন কম্পোনেন্টটো হয় ইয়াতে মিথেন সেফটিটো বহুত বেছি হয় হায়াৰ সেফটি হয় কাৰণ কি ইয়াতে লো প্ৰেসাৰ ইউজ কৰে লো প্ৰেসাৰ ডেলিভাৰী সিস্টেম ওকে বা অটোমেটিক শাট অফ ভালভস মানে নিজে নিজে খোল খাই যায় ভালভ বিলাক লিক ডিটেকশন সিস্টেম থাকে গতিকে সেফটিৰ ফালৰ পৰা বহুত বেছি আছে আৰু তাত কনভেনিয়েন্ট হয় provides a continuous and uninterrupted supply tate interrupt horar proshno nahe ba cost to ki hoy can be more cost effective in the long run bahut dinor karone eta jodi cost effective way hoy hetu apunar pipeline nore hobo tar pasore environmental impact to apunar kom hoy cleaner burning fuel hobo okay je greenhouse gas emission to kom hoy ba air pollution to kom hoy infrastructure to ki hobo require significant infrastructure investment prothomote kintu investment কৰিব লাগিব কিন্তু তাৰ পিছৰ বিলাক একদম cost effective হৈ যায় আৰু যদি আমি এলপিজি চাও লিকুইফাইড পেট্ৰোলিয়াম গ্যাস ইয়াতে আপোনাৰ মানে আমি যেটো ইউজ কৰো সিলিন্ডাৰ যে ঘৰত আনো হেতু আসলতে আপোনাৰ বহুত মানে এটা কষ্টকৰ কাম আসলতে ইয়াতে আপুনি ষ্টৰ কৰি থব লাগিলে ডেলিভাৰী লাগিলে এজন মানুহে দি থৈ যাব লাগিলে এটা টেনশন হৈ থাকে মানে আমাৰ ওকে সো মেইন কম্পোনেন্ট টু কি হয় আপোনাৰ প্ৰপেন এন্ড বিউটেন হেতু আছিল মিথেন তাৰ পিছতে সেফটি টু হল সেফটি টু এক্সিডেন্ট হয় ন মানুহৰ হেতু এটা মানে বহুত ডাঙৰ মানে ইস্যু হয় কিমান আমাৰ গ্যাস ব্লাস্ট হয় এনেকে মানুহৰ মৃত্যু হৈছে তাৰ পিছতে কনভেনিয়েন্ট তো নহয় হয়নে পিৰিয়ডিক্যালি আমি ৰিফিল কৰি থাকিব লাগে সিলিন্ডাৰ মানে চেঞ্জ কৰি থাকিব লাগে তাৰ পিছতে কষ্ট টু কি হয় প্ৰাইসেস বিলাক ফ্লাকচুৱেট হয় বাৰু এনভায়ৰনমেন্টাল ইম্প্যাক্ট টু আপোনাৰ পিএনজি কে কিন্তু কম হয় কিন্তু হায়াৰ এমিশন হয় ও সৰি মানে এনভায়ৰনমেন্টালি মানে আপোনাৰ পিএনজি কে বেছি মানে পলিউশন কৰে হেতু কৈছো ওকে come to the next article Pope Leo 14 so etu hokole gom paise je Pope Francis tekhetor mrityu hoise aru tar pisot Francis Prevost 69-year-old Robert Francis has been chosen as the new pope by a conclave of cardinals on 8th May so he is the head of the Catholic Church and sovereign of the Vatican City state so tekhet kor mane etia sovereign hobo hetu hudibo pare Vatican City historically popes with the name Leo had been socially committed so etia jodi ami sabo jao Leo teo hobo 14 Leo 14 and he is the first pope from North America and the first from Peru je North America pora prothom jon pope hobo teo aru Peru pora prothom pope hobo teo tar pisot important eta news ase Martina Tudu she has received MBBS degree from Tezpur Medical College and she is the first Chotal daughter of Assam je Chotal boli eta he ase aru tribe ase so he tribe tur pora prothom mane female mane je neki MBBS degree loise tekhetor naam to mot rakhiwa prelims or karone important tar pisot international nurse day gol amar tare theme to asile 2025 or our nurses our future caring for nurses strengthens economies so etu 12th May পালন কৰা হয় আৰু 12th May টুত কিয় পালন কৰা হয় কাৰণ সেই দিনাখন হৈছে ফ্লোরেন্স নাইটিঙ্গেলৰ বাৰ্থডে তেখেতৰ জন্ম হৈছিল ইটালীত 1820 and তেখেতক lady with lamp বুলিও কোৱা হয় কিয় কোৱা হয় because during the Crimean War যেতিয়া ক্রিমিয়াত war হৈছিলে মানে তেখেতে ৰেগুলাৰলি মানে খুস কাৰি হস্পিটালত গৈছিলে মানে সেই wounded মানে যিবিলাক পেশেন্ট আছিলে ক্যাম্পত ৰখা হৈছিলে তেখেত সকলক মানে চেক কৰিব কাৰণে তেওঁ ৰাতি ল্যাম্প লৈ গৈছিলে সেইখিনি সময়ত কাৰেন্ট নাছিলে ন সো সেই wounded soldiers সকলক তেওঁ মানে সার্ভ কৰিবলৈ তেওঁ মাজৰাতিও উঠি গৈছিলে
Next important news, Bhupen Hazarika Airport. So আমাৰ ডিব্ৰুগড় এয়াৰপৰ্টটো এতিয়া ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰা হ'ব। তাৰোপৰি তেখেতৰ নামেৰে আমাৰ কান্ট্ৰিৰ যিখন সবতকৈ দীঘল ৰিভাৰ ব্ৰিজ, ধলাশদিয়া ব্ৰিজ বুলি কওঁ আমি, সেইখনৰ নামকৰণ কৰা হৈছে ভূপেন হাজৰিকা ব্ৰিজ বুলি। আৰু এটা গভৰ্ণমেণ্ট ওন্ড ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট তেখেতৰ নামেৰে নামকৰণ কৰা হ'ব। চাংচাৰিত আছে, মানে গুৱাহাটীৰ ওচৰতে চাংচাৰিত তাতে আছে। So while the government had named the Rupsi airport near Dhubri, এইটো মনত ৰাখিব, ধুবৰীৰ ওচৰত যিটো ৰূপসী এয়াৰপোৰ্ট আছে সেইটো গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামেদি নামকৰণ কৰা হৈছে। ওকে, সো আৰু এইটোৱে হয় যিটো নেকি আমাৰ নৰ্থ লখিমপুৰৰ একমাত্ৰ এটা এয়াৰপোৰ্ট হয়। কিন্তু এতিয়ালৈকে যোৰহাট, তেজপুৰ, শিলচৰ তাৰে এয়াৰপোৰ্ট বিলাকৰ নামকৰণ কৰা হোৱা নাই, কাৰণ এইবিলাক ডিফেন্স এষ্টাব্লিছমেণ্টৰ মানে 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 প্ৰাইমেৰিলি এইবিলাক ডিফেন্স এষ্টাব্লিছমেণ্ট হয়। ওকে, আৰু এই পিকচাৰখন দেখিছেনে? এই পিকচাৰখনত থকা মানে ষ্টেপ কেইটা ৰিচেণ্ট কেবিনেটত লোৱা হৈছে। মই ফাৰ্ষ্ট পেজখনে দিছো, আৰু আছে দুটামান পেজ, আপোনালোকে সাইটত চালে পাই যাব। সো প্ৰথমটো মই ক'লোৱে ডিব্ৰুগড়ত যে আমাৰ ডক্টৰ ভূপেন হাজৰিকা এয়াৰপোৰ্টটো বনোৱা হ'ব। তাৰপিছত এটিকলি দুটিপাত ইয়াতে মানে কি কৰা হ'ব, টি গাৰ্ডেন ৱৰ্কাৰ্ছৰ কাৰণে এই স্কিমটো অনা হৈছে যে কি কৰা হ'ব যে ওৱান টাইম ফাইনেন্সিয়েল এচিষ্টেন্স অফ 5,000 rupees to approximately 7 lakh existing workers, যে 7 lakh workersক 5,000 কে ওৱান টাইম দিব, কিন্তু সেনেকে পইচা দিব, হেল্প কৰিব। তাৰপিছত এক্সটেনশ্যন অফ আপোন ঘৰ বেনিফিটছ, কেবিনেট হেজ এপ্ৰুভড দ্য প্ৰপ'জেল টু এক্সটেণ্ড দ্য বেনিফিট অফ আপোন ঘৰ স্কিম। এইটো হোম লোন হ'ব এনেকুৱা ধৰণৰ। সো চাই ল'ব এইখিনি। সো আজিৰ কাৰণে এইখিনি আছিলে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।